আজিৰ সাধুকথা বুঢ়া বুঢ়ী আৰু শিয়াল। এহাল বুঢ়া বুঢ়ী আছিল। এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিলে। এনেতে কিছুমান শিয়াল আহি বুঢ়াক সুধিলে, ককা, আপুনি কচু কেঁচাই ৰুইছে? বুঢ়াই উত্তৰ দিলে, বোপাইহঁত, মই কচু কেঁচাই ৰুইছোঁ। শিয়ালবোৰ বুঢ়াৰ কথা শুনি আকৌ বুঢ়া ক'লে, ককা, আপুনি কচু ৰুব জনা নাই। কচুবোৰ আগতে সিজাই লওক আৰু যি ঠাইত ৰুব গাত একোটা কৰি ঢাকি থৈ যাওক। দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে। সিহঁতৰ কথা শুনি বুঢ়াই ক'লে, বাৰু, মোৰ বোপাহঁত, তহঁতৰ কথা মতে মই কচু ৰুম। ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ গাঁতৰ পৰা উলিয়াই আনন্দেৰে খাই গুচি গ'ল। পিছদিনা বুঢ়াই ৰাতিপুৱাই কচু বাৰীত কচু চাবলৈ গৈ দেখে যে বাৰীত এটা কচু নাই। তেতিয়াহে বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰিলে আৰু লাজতে তলমূৰ কৰি বহি থাকিল। ইয়াৰ কিছুদিনৰ পিছত বুঢ়াই এটা বুদ্ধি সাজি বুঢ়ীক ক'লে, বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালি গুড় ঢালি দিবি। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়া তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালকেইটা তোৰ ওচৰলৈ আহি কি হৈছে বুলি সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ কান্দি মোৰ শটো ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি খাবলৈ কবি। মোৰ ওচৰতে টাঙোন এডাল লুকুৱাই থবি। সিহঁতি মোক উলিয়াই আনিবলৈ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি। দিলেই মই গিৰিজ কৰি উঠি টাঙোনডাল লৈ সিহঁতক এফালৰ পৰা কোবাই মাৰিম। বুঢ়াৰ কথা মতে বুঢ়ীয়ে সকলোখিনি কৰি কান্দিবলৈ ধৰিলে। শিয়ালকেইটা আহি বুঢ়ীক কিয় কান্দিছে বুলি সুধিলে। বুঢ়ীয়ে ক'লে, বোপাইহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেয়েহে কান্দিছোঁ। তহঁতে পাৰ যদি বুঢ়াৰ শটো বাহিৰলৈ আনি খা। বুঢ়ীৰ কথা শুনি শিয়ালকেইটাই বৰ আনন্দ পালে আৰু ৰং মনেৰে বুঢ়াক বাহিৰলৈ আনিবলৈ ভিতৰ সোমালে। বুঢ়ীয়ে দুৱাৰখন বন্ধ কৰি দিলে। বুঢ়াই একেচাবেই টাঙোনডাল লৈ এফালৰ পৰা এটা এটাকৈ শিয়ালকেইটা কোবাই মাৰিলে। কেনেবাকৈ তাৰে 4টা শিয়াল ওলাই আহিব পাৰিলে। কিছুদিনৰ মূৰত এদিন বুঢ়ীয়ে বুঢ়াক ক'লে, মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলোৱা নাই। ছোৱালীজনীৰ ঘৰলৈ গৈ তাইক এবাৰ চাই আহোঁগৈ। মনটো বেয়া লাগি আছে। বুঢ়াই ক'লে, বুঢ়ী, তই ওলাই গ'লে বাটত শিয়ালবোৰে তোক অকলে খাই পেলাব। বুঢ়ীয়ে ক'লে, নোৱাৰে খাব, যাম কোনোমতে। এই বুলি বুঢ়ী জীয়েকৰ ঘৰলৈ যাবলৈ ওলাল। গৈ থাকোঁতে বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেৰি ধৰি ক'লে, বুঢ়ী, আজি তোক আমি এৰি দিওঁ, খাই পেলাম। বুঢ়ীয়ে উত্তৰ দিলে, খাব খুজিছ খাবি, কিন্তু মই ভালেমান দিন মোৰ ছোৱালীজনী দেখা নাই। মনটো বৰ বেয়া লাগিছে। মৰাৰ আগতে তাইক এবাৰ চাই লওঁ বুলি ভাবিছোঁ। মই শপত খাই কৈছোঁ, মই এই বাটিৰেই ছোৱালীৰ ঘৰৰ পৰা উভতি আহিম। তহঁতে মোক যি কৰিবি কৰিবি আৰু। বুঢ়ীৰ কথাত বিশ্বাস কৰি সিহঁতি বুঢ়ীক এৰি দিলে। বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন ঠাই লৈ বুঢ়ী উভতি আহিবলৈ লওঁতে আহোঁতে বাটত শিয়ালবোৰৰ লগত হোৱা কথা বতৰাবোৰ ক'লে জীয়েকক। তেতিয়া জীয়েকে মাকক ক'লে, আই, আমাৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে। তুমি তাৰ ভিতৰতে সোমাই বাগৰি বাগৰি গৈ ঘৰ পাবা। শিয়ালে তোমাক আৰু নেদেখে। বুঢ়ীয়ে জীয়েকৰ বুদ্ধিমতে লাওৰ খোলাটোত সোমাই বাটে বাটে বাগৰি গৈ আছে। এনেকুৱাতে বাটত শিয়ালবোৰে দেখি কোৱা মেলা কৰিবলৈ ধৰিলে।
এইটো বৰ আচৰিত কথা, লাওটো কেনেকৈ বাগৰি গৈ আছে? ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতি লাওটো ভৰিৰে লঠিয়াই ভাঙি পেলালে। লাওটো ভাঙি তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতি বুঢ়ীক দেখি আনন্দত খেক খেক হোৱা হোৱা বুলি চিঞৰিবলৈ ধৰিলে আৰু ক'লে, বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি। এতিয়া কি হ'ব? আমি তোক এতিয়াই খাই পেলাম। বুঢ়ীয়ে উত্তৰ দিলে, কি কৰিম? খাব খুজিছ খাবি,